এইগৰাকী হ'ল সেইগৰাকী ৰূপালী দাস ওৰফে ৰূপালী অসম। এই ৰূপালী অসমে নিজৰ দোকান ঘৰটো নিজেই জ্বলাই দিছিল। হয়, আপোনালোকে ঠিকেই শুনিছে, এইগৰাকী হ'ল সেইগৰাকী ৰূপালী অসম, আৰু ৰূপালী অসমে নিজৰ দোকান ঘৰটো নিজেই জ্বলাই দিছিল। আচলতে মই যি কওঁ ডাইৰেক্ট অপেন কওঁ, কালৈকো ভয় নকৰোঁ, সি লাগিলে যোনেই নহওক, মই যি ক'ম ডাইৰেক্ট অপেন ক'ম। আচলতে এতিয়া ছ'চিয়েল মিডিয়াত একাংশ ৰাইজে ৰূপালী অসমক এনেদৰে কৈ আছে, তই বোলে নিজৰ দোকান ঘৰটো তই নিজেই জ্বলাই লৈছ বোলে, এনেকৈ একাংশ লোকে কৈ আছে। মই সেই লোকসকলক ক'ব বিচাৰিছোঁ, আপোনালোকৰ অলপো বেয়া লগা নাইনে বাৰু? এই বাইদেউগৰাকী মুখখন দেখি আপোনালোকে এই বাইদেউগৰাকীলৈ চাই আপোনালোকে অলপো দুখ প্ৰকাশ কৰা নাইনে বাৰু? আপোনালোকে ভাবি চাওকচোন, এই বাইদেউগৰাকীয়ে নিজৰ সপোনৰ ঘৰখন, নিজৰ বাসগৃহটো নিজে কি জ্বলাই ল'ব? নিজে জ্বলাই ল'ব? এয়াই কি আপোনালোকৰ মানসিকতা? নিজৰ ঘৰখন নিজে কি জ্বলাই ল'ব? মোৰ ঘৰখন মই বনাইছোঁ তাত থাকিবৰ কাৰণে, আৰু সেই ঘৰখন মই জ্বলাই ল'ম? এয়াই আপোনালোকৰ মানসিকতা। তো একাংশ ৰাইজে, একাংশ লোকে এতিয়া ৰূপালী অসমক এনেদৰে কৈ আছে। আমি তাত গৈছিলোঁ, ৰূপালী বাইদেউ ঘৰলৈ গৈছিলোঁ। আচলতে ৰূপালী বাইদেউ ঘৰত গৈ যোনখিনি পৰিৱেশ দেখা পালোঁ, আচলতে দোকানখন জ্বলাই দিয়া গৈছে, আৰু আচলতে দোকানখন জ্বলাই দিছিল। আৰু সেই সময়তে ভিডিঅ'ত দেখা মতে ৰূপালী অসমৰ যি প্ৰেজত, সেই প্ৰেজত ভিডিঅ'ত দেখা মতে সেই ল'ৰাকেইজনে আহি নেদেখা হ'লে হয়তো ঘৰত যিমানকেইটা প্ৰাণী আছিল, গোটেই প্ৰাণীকেইটা হয়তো এই পৃথিৱীত নাথাকিল হৈ চাগে। কাৰণ কেলৈ, ঘৰটো আছিল বাঁহৰ, আৰু বাঁহৰ ঘৰটো তৎক্ষণাত জ্বলিবৰ কাৰণে বেছি সময় নালাগিছিল, আৰু লগতে গাড়ী ঘোঁৰা আছিল, গেছ পৰ্যন্ত আছিল বুলি কৈছে। তো সেই ল'ৰাকেইটাই আহি নেদেখা হ'লে গোটেই জ্বলি ছাই হৈ গ'লহেঁতেন। তেতিয়া আপোনালোকে ক'লেহেঁতেন নেকি এয়া নিজেই মৰা প্লেনিং বুলি ক'লেহেঁতেন নেকি? এয়া নিজেই মৰিবৰ কাৰণে জুই লগাই লৈছে বুলি ক'লেহেঁতেন নেকি? যদি 5টাকৈ প্ৰাণী যদি এই পৃথিৱীত নাথাকিল হয়, গোটেই 5টাকৈ প্ৰাণী যদি জ্বলি ছাই হৈ গ'ল হয়, তেতিয়াও আপোনালোকে ক'লেহেঁতেন নেকি এয়া নিজেই আত্মঘাতী হৈ মৰিছে, নিজেই জুই লগাই লৈছে মৰিবৰ কাৰণে বুলি ক'লেহেঁতেন নেকি? ধিক্কাৰ দিছোঁ আপোনালোকক, তেনে মানসিকতাক ধিক্কাৰ দিছোঁ, ধিক্কাৰ দিছোঁ। ৰূপালী অসমে কংগ্ৰেছৰ হৈ ভিডিঅ' বনায়, বিজেপিক বিৰোধিতা কৰে, কংগ্ৰেছক সমৰ্থন কৰি, কংগ্ৰেছক ছাপোৰ্ট কৰি ভিডিঅ' বনোৱাটো সেয়া ৰূপালীৰ অসমৰ নিজৰ অধিকাৰ। এইটো নিজৰ অধিকাৰ। কংগ্ৰেছক ছাপোৰ্ট কৰি ভিডিঅ' বনোৱাটো এইটো নিজৰ অধিকাৰ। কোনোবাই কাৰোবাক ভাল পাবও পাৰে, কোনোবাই কাৰোবাক বেয়া পাবও পাৰে। কংগ্ৰেছক ভাল পাইছে, কংগ্ৰেছক ছাপোৰ্ট কৰি ভিডিঅ' বনাইছে, এয়া নিজৰ অধিকাৰ। আৰু সেই বুলিয়েই কোনোবাই আহি ঘৰ জ্বলাই দিবহি, কোনোবাই আহি গোটেই ঘৰৰ পৰিয়ালবৰ্গক হত্যা কৰাৰ চেষ্টা কৰিব। এয়া কি সহ্য কৰিব পাৰি? মই এটা কথাই কৈ দিব বিচাৰিছোঁ, এই কাম যোনে নকৰক কিয়, আচলতে এতিয়া বৰ্তমান সময়ত কৈ দিব নোৱাৰিম যেন এই কামটো আমুকেই কৰিছে বুলি। কাৰণ কেলৈ, আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনে তদন্ত কৰিব, আৰক্ষী প্ৰশাসনে ইনভেষ্টিগেশ্যন কৰিব, তাৰপিছত ওলাব কোনে এই জঘন্য, ইমান মানে ভাবিব নোৱাৰা এটা কাম কোনে কৰিছে। আৰক্ষী তদন্তত গোটেই পোহৰলৈ আহিব। ইতিমধ্যে এজেহাৰ দিয়া গৈছে, তো এতিয়া এজেহাৰ ভিত্তিত তদন্ত কৰিব, তদন্তৰ শেষত গোটেই আচল বিষয়বস্তুটো কি ওলাই পৰিব। আচলতে একাংশ লোকক মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে যেন এনেকৈ কৈ আছে, এগৰাকী এখন ঘৰটো জ্বলি উঠাৰ কাৰণে আপোনালোকে যেন কৈ আছে নিজে জ্বলাই লৈছে। আৰে বাবা, যদিহে নিজে জ্বলাই লৈছে আপোনালোকে সহায় সহযোগিতা কৰক, আৰক্ষী প্ৰশাসনৰ লগত আপোনালোকে সহায় সহযোগিতা কৰক, তেতিয়া শাস্তি পাব ন, তেতিয়াহে ওলাব। যদি আপোনালোকে গম নোপোৱাকৈ আপোনালোকে কৈয়ে দিছে যেন নিজেই জ্বলাই লৈছে বোলে। কোনো এনে মানুহ পৃথিৱীত নাই নিজৰ বাসগৃহটো নিজে জ্বলাই ল'ব, এনে মানুহ পৃথিৱীত নাই। নিজৰ বাসগৃহটো, নিজৰ ঘৰটো সকলোৱে বনাবলৈ চেষ্টা কৰে। তো এতিয়া বাঁহৰ হৈছে, বাঁহৰ ঘৰটো কেনেকৈ পকা ঘৰ বনাব পাৰি তেনেকৈ চিন্তা কৰে, কিন্তু ঘৰ জ্বলাই দিবৰ কাৰণে কোনো মানুহে চিন্তা নকৰে। এয়াই আপোনালোকৰ মানসিকতা।
মই ইয়াত কংগ্ৰেছ বিজেপি কাৰো মই ছাপোৰ্ট কৰি বা কাকো মই সমৰ্থন কৰি ভিডিঅ'টো বনোৱা নাই। যোনটো সত্য সত্যটো কৈছোঁ, যোনটো অসত্য অসত্যটো কৈছোঁ। আচলতে এখন ঘৰ জ্বলাই দিবৰ কাৰণে কাৰো অধিকাৰ নাই। মানি লৈছোঁ আপোনালোকে কংগ্ৰেছক সমৰ্থন কৰি ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে বেয়া পাইছে। সেয়া ছ'চিয়েল মিডিয়াত সীমাবদ্ধ ৰাখক, ছ'চিয়েল মিডিয়াৰ কমেণ্টত সীমাবদ্ধ ৰাখক, ঠিক আছে। তো আপোনালোকে পাৰ্চনেলি টাৰ্গেট, এইটোতো বেয়া কথা ন। ৰূপালী অসমে আপোনালোকৰ মতে ভুল কৰিছে, মই মানি লৈছোঁ। ভুলৰ শাস্তি, ঘৰ দোকান জ্বলাই দিব, গোটেই পৰিয়ালবৰ্গক হত্যাৰ চেষ্টা কৰিব, ইয়াতো হ'ব নোৱাৰে ন। মই এটা কথা ক'ব বিচাৰিছোঁ, বালিলৈ যি পাত সৰ সেই সুগ্ৰীৱলৈও একে পাতেই সৰ, ঠিক আছে। তো এতিয়া কিছুমান লোকে ৰূপালী অসমৰ দোকান ঘৰটো ভাঙি দিয়াৰ কাৰণে এতিয়া কিছুমানে একদম পূৰা আত্মসন্তুষ্টি লাভ কৰিছে। দোকান জ্বলাই দিলে একদম পূৰা আত্মসন্তুষ্টি লাভ কৰি আছে, মানে নিজকে একদম পূৰা ফূৰ্তি কৰি আছে। নাভাবিব, বালিলৈ যি পাত সৰ সুগ্ৰীৱলৈ একে পাতেই সৰ, ঠিক আছে। মই এটাই কথা ক'ব বিচাৰিছোঁ, ৰূপালীৰ অসমৰ ঘৰৰ যোনসকল গাঁৱৰ ৰাইজ আছে, ঘৰৰ আশে পাশে যোনসকল লোক আছে, মই বুজি পোৱা নাই। সকলোৱে সহায় কৰিব লাগে। সকলোৱে ৰূপালী অসমৰ যি বাসগৃহটো জ্বলি উঠিল ন, যি দোকানখন জ্বলি উঠিল, সেয়া লাগিলে অকণমানেই জ্বলক বা ডাঙৰকৈ জ্বলক, ঠিক আছে। সেই অকণমান জুই ফিৰিঙতি পৰাই বহুত ডাঙৰ জুইৰ সৃষ্টি হয় কিন্তু দেই, এইটো মনত ৰাখিব। আৰু এটা কথাই বেয়া লাগিছে, যিহেতুকে ৰূপালী অসমৰ যোনসকল গাঁওবাসী ৰাইজ আছে, সেয়া AGP BJP কংগ্ৰেছ বাজ বিচাৰ কৰিব নালাগে আৰু বাজ বিচাৰ কৰিব নালাগিছিল। চিন্তা কৰক, আজি ৰূপালী অসমৰ ঘৰটো কোনোবাই জ্বলাই দিছে, মই কোৱা নাই বাৰু আমুকে জ্বলাইছে তামুকে জ্বলাইছে, কিন্তু জ্বলি উঠিছে। কোনে জ্বলাইছে এইটো আৰক্ষী প্ৰশাসনৰ তদন্তৰ পাছত ওলাব। আজি ৰূপালী অসমৰ ঘৰটো জ্বলাই দিছে, কালিলৈ আপোনাৰ ঘৰটো জ্বলাই দিব পাৰে। তেতিয়া কি কৰিব? সময় থাকোঁতে মাত মাতক। কালিলৈ আপোনাৰ ঘৰটো জ্বলাই দিয়াৰ পাছত মাত মাতি কিন্তু লাভ নাই। সঁচা কথা কৈছোঁ মই। মোৰ নাম বিকাশ বক্সাৰ সোণোৱাল। মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ, সঁচা কথা কওঁ। কিন্তু মই ইয়াত ৰাজনীতিৰ বিষয়বস্তুক লৈ মই টানি অনা নাই। মই AGP BJP মই কাকোৱে ছাপোৰ্ট নকৰোঁ, ঠিক আছে। মুঠপত সকলো একেই হয়, মই প্ৰাৰ্থীজনকহে বেছি গুৰুত্ব দিওঁ। AGP BJP মতলব নাই, সকলো একেই। কিন্তু এই যেন ঘৰটো জ্বলাই দিলে, ইয়াতকৈ আৰু অপৰাধ, ইয়াতকৈ আৰু বেয়া কাম একো হ'বই নোৱাৰে। সেই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, AGP BJP বুলি কোনো কথা নাই, সকলোৱে মানে সহায় সহযোগিতা কৰিব লাগে। তো আপোনালোকৰ মতেতো কৈ আছে ন ৰূপালী অসমে ঘৰটো জ্বলাই দিলে বুলি। ৰূপালী অসমে জ্বলাই দিলে, কিন্তু তদন্ত কৰিব লাগিব ন, তেতিয়াহে ওলাব। তেতিয়া আপোনালোকে শাস্তি দিয়া ব্যৱস্থাটো কৰক, সহায় সহযোগিতা কৰক, তেতিয়াহে ওলাব। যোনে নহওক সেয়া লাগিলে আপোনালোকে সহায় কৰক। বেয়া লাগিছে, আচলতে বেয়া লাগিছে। এখন গাঁৱত একেলগে সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে, ঠিক আছে। মিলা প্ৰীতিৰে থাকিব লাগে, কিন্তু মিলা প্ৰীতিৰে নাথাকি আমুকক বেয়া লাগে তামুকক বেয়া লাগে। আচলতে মোৰ বেয়া লাগিছে, ৰূপালী অসমৰ ভিডিঅ'ৰ তলত এনে কিছুমানে কমেণ্ট কৰিছে, এইজনে আমাৰ ঘৰ ওচৰৰে কিন্তু ভাল নাপাওঁ। কেনেকৈ ক'ব পাৰে বাৰু? মই বুজি নাপাওঁ। সেয়া ঘৰুৱা শত্ৰু বা ব্যক্তিগত শত্ৰু যিয়ে নহওক কিয়, ছ'চিয়েল মিডিয়াত আহি সকলোকে দেখাই দিবলৈ, কিবা কৰিবলৈ, এইটো মানে কেনেকুৱা ধৰণৰ মানসিকতা মনৰ মানুহ বাৰু? আচলতে এইবিলাক কৰিব নালাগে। আচলতে বিপদত মানে কেতিয়াবা বিপদ পৰিবতো, বিপদত সেই নলগা মানুহজনক দৰকাৰ হ'ব, নলগা মানুহ ঘৰক কেতিয়াবা দৰকাৰ হৈ যাব পাৰে। সেইটো কাৰণে এনেকুৱা মন্তব্যবিলাক আচলতে ৰাজহুৱা স্থানত মোৰ মতে দিব নালাগে। আৰু যোনসকলে কৈ আছে ৰূপালী অসমে ঘৰটো নিজেই জ্বলাই ল'লে বুলি, তেতিয়া আপোনালোকে এটা কাম কৰক, তদন্ত খাতিৰত আপোনালোকে তদন্ত কৰোৱাৰ চেষ্টা কৰক, তেতিয়া ওলাই পৰিব ন কোনে জ্বলাইছে। আপোনালোকে অলপ সহায় সহযোগিতা কৰক। যদি ৰূপালী অসমে ঘৰটো জ্বলাই লৈছে, তেতিয়া শাস্তি পাব ন, আপোনালোকে শাস্তি দিয়া ব্যৱস্থাটো কৰক। যদি ৰূপালী অসমে ঘৰটো জ্বলাইছে, শাস্তি পাওক। যদি বেলেগে জ্বলাইছে, আপোনালোকে তাতো সহায় কৰক, তেতিয়া শাস্তি পাব ন। আপোনালোকে এনেই আৰু ছ'চিয়েল মিডিয়াত আহি কমেণ্ট কৰি থাকিলেতো নহ'ব ন। তো এতিয়া বহুতে মোক এতিয়া গালি পাৰিব পাৰে, বাৰু মোৰ উপায় নাই, মই ঘণ্টা কাকো খাতি নকৰোঁ। কাৰণ কেলৈ, সঁচাত মাত মাতিমেই। যোনে অপৰাধ কৰিব, অপৰাধী বিৰোধিতা কৰিমেই। মই অপৰাধীসকলক মই ছাপোৰ্ট নকৰোঁতো, অপৰাধীক মই ছাপোৰ্ট নকৰোঁ। অপৰাধেই হয়, আপোনালোকেও ছাপোৰ্ট নকৰিব। তো আপোনালোকে এতিয়া বহুত মানে বহুত ভাল পাই আছে। এইটো নাপায় এনেকুৱা কৰিবলৈ। সকলো অধিকাৰ আছে, এইটো নিজৰ অধিকাৰ। যোনে যাক ভাল পায়, যাক ভাল নাপায়, এইটো নিজৰ অধিকাৰ। কিন্তু এনেকৈ
মানে বেয়া কথা। বাকী যে কি নহওক তদন্ত হ'ব লাগে। আৰক্ষী প্ৰশাসনক মোৰ ফালৰ পৰা অনুৰোধ থাকিল, আচলতে প্ৰকৃত ঘটনা কি, প্ৰকৃত ৰহস্য কি, প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব লাগে, প্ৰকৃত ঘটনা কি ওলাব লাগে, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। সেয়া যোনেই নহওক লাগিলে মুঠৰ ওপৰত কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। ধন্যবাদ। ইমানখিনি আছিল। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত দিব। ধন্যবাদ।